আজি 21 জুন 2024 চন প্ৰতি বছৰে 21 জুন তাৰিখটো আমি যোগা ডে হিচাপে পালন কৰোঁ 2024 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত এটা প্ৰস্তাৱ দিছিল যে আমি যদি সমাজৰ উন্নতিৰ কথা ভাবো তেতিয়া হলে আমি সকলোৰে মাজত যোগটো জনপ্ৰিয় কৰিব লাগে আৰু সেই উদ্দেশ্যে আমি যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে 21 জুন তাৰিখটো ইণ্টাৰনেশ্যনেল যোগা ডে হিচাপে পালন কৰিব লাগে আৰু সেই কথা মানিয়েই প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলিত এটা প্ৰস্তাৱ পাছ হৈছে যে 21 জুন তাৰিখটো ইণ্টাৰনেশ্যনেল যোগা ডে হিচাপে পালন কৰা হ'ব এই বছৰৰ ইণ্টাৰনেশ্যনেল যোগা ডেৰ থিম হৈছে যোগা ফৰ সেল্ফ এণ্ড সোসাইটি যোগা নিজৰ কাৰণে আৰু সমাজৰ কাৰণে যোগা আজিৰ পৰা প্ৰায় 6000 বছৰ পুৰণি আৰু ইয়াৰ আৰম্ভণি ভাৰততে হৈছিলে আৰু ইয়াত প্ৰাচীন ঋষিমুনিসকলে ইয়াৰ আৰম্ভণি কৰিছিলে আৰু তেতিয়াৰ পৰা এইটো চলি আছে বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব এইটো কাৰণে বাঢ়িছে যে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ লাইফষ্টাইল ডিজিজ আমাৰ সমাজত বেছিকৈ হৈছে যেনে ডায়াবেটিছ হাই প্ৰেছাৰ থাইৰয়ডৰ বেমাৰ হাৰ্ট এটেক ষ্ট্ৰোক এই সকলোবিলাক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যোগটো খুব দৰকাৰী যোগাসন কৰিলে আমাৰ শৰীৰ মন একেলগ হয় আৰু আমি লাইফষ্টাইল বেমাৰ যেনেকুৱা ডায়াবেটিছ হাই প্ৰেছাৰ ষ্ট্ৰোক আদিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেয়েহে আহক আমি সকলোৱে যোগাসনত গুৰুত্ব দিওঁ আৰু যোগৰ জৰিয়তে নিজৰ লগতে সমাজৰ উপকাৰ সাধু আৰু প্ৰত্যেকজন মানুহে যাতে নিৰোগী হৈ থাকো তাৰ কাৰণে আমি সদায় যোগাসন কৰোঁ এজন সুস্থ সবল মানুহে প্ৰতিদিনে যদি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় যোগাসন কৰে তেতিয়া হলে আমি নিৰোগী হৈ থাকিব পাৰোঁ ধন্যবাদ